নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহিলে যিসকল কেণ্ডিডেট কোৱালিফাই হ'ল ল'ৰা ছোৱালী সকলো জিডি পোষ্ট ট্ৰেডমেন টেকনিকেল নাৰ্ছিং এছিষ্টেণ্ট ক্লাৰ্ককে ধৰি যিমানখিনি পোষ্ট আছিলে ওমেন মিলিটাৰী পোষ্ট সকলোৰে ৰিজাল্ট আহিলে আৰু কিছু সংখ্যকৰ ৰিজাল্টটো খেলি মেলিকৈ আহিছিলে যোৱাকালি মই ভিডিঅ' বনাইছোঁ আপোনালোকে যদি খেলি মেলিকৈ আহিছিলে তেন্তে আপোনালোকৰ মেইলত মেছেজ আহি যাব যদি আপোনালোক কোৱালিফাই হোৱা নাই শৰ্ট লিষ্টেড হোৱা নাই বা কাট অফত যদি নাম অহা নাই আপোনাৰ মেইলত মেছেজ আহিব আপুনি মেইলটো যাৰ মানে যিসকল ল'ৰা ছোৱালী ৰিজাল্টটো খেলি মেলিকৈ আহিছে জিডিত দিছে যদি ট্ৰেডমেনত আহিছে ট্ৰেডমেনত দিছে যদি জিডিত আহিছে বা আপোনালোকে যদি 8 পাছত দিছিলে 10 পাছত আহিলে বা 10 পাছত দিছিলে যদি 8 পাছত আহিলে নাই বা ছোৱালীসকলে যদি ল'ৰাৰ লগত নাম আহিছে ৰোল নম্বৰ তেন্তে আপোনাৰ মেইলটো খুলি চাওক আপুনি মেইলটো যদি খুলি চোৱা নাই এতিয়াও যিটো স্পাম বুলি অপশ্যন আছে ন তাতে আপোনাৰ মেইল আহি যাব আপোনালোক শৰ্ট লিষ্টেড হোৱা নাই কিবা ভুলৰ কমেহে ইণ্ডিয়ান আৰ্মি ৰিজাল্টটো মোক আপোনালোকৰ কাট অফত নাম আহি গৈছিলে আপোনাৰ ৰোল নম্বৰটো যিহেতু এতিয়া মোক যিসকল কেণ্ডিডেট কোৱালিফাই হ'ল তেওঁলোকে কৈ আছিলে যে আমাৰ এক্সাম ফিজিকেল মেডিকেল কেতিয়া হ'ব ফাইনেলি ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত ৰেলী চিডিউলটো জাৰি কৰিছিলে প্ৰায় কিছুদিনৰ আগতে কিন্তু আকৌ সেই চিডিউলটো অঁতৰাই দিছিলে মই সেইকাৰণে পাইছিলোঁ যদিও ভিডিঅ'টো বনোৱা নাছিলোঁ কিন্তু পুনৰ ৰেলী চিডিউলখন দিলে কিয় দিলে গম পাইছেনে ভিডিঅ'টো শেষলৈকে চাব অকণমান ৰিকুৱেষ্ট কৰিছোঁ আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই এতিয়াও তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ চাকৰি ৰিলেটেড বা অগ্নিবীৰৰ যিকোনো আপডেট দিলে যাতে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব পাৰা তোমালোকে বা যিকোনো চাকৰি ৰিলেটেড আপডেট দিলে নটিফিকেশ্যনটো পাই ভিডিঅ'খিনি চাই কণ্টিনিউ যদি চাকৰি লোৱা সপোন আছে ন সপোনটো দিঠক কৰিব পাৰিব আৰু এতিয়া আৰম্ভ কৰোঁ যিহেতু ৰেলী চিডিউলটো দিলে এতিয়া অফিচিয়েল ৱেবছাইটটোত আপুনি জইন ইণ্ডিয়ান আৰ্মি গুগলত মৰাৰ পিছতে তোমালোকে এই ৱেবছাইটটোত এটা কেপচা কোড আহিব এই কেপচা কোডটো চেম বহাই এণ্টাৰ ৱেবছাইট কৰি দিয়াৰ পিছত অফিচিয়েল ৱেবছাইটটো ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটটো খোল খাই যাব এনেদৰে ফটোবিলাক আহি দিব অলপ ওপৰলৈ তোমালোকে এনেকৈ স্ক্ৰল কৰিব তাতে বিভিন্ন ধৰণৰ আপোনাৰ ৰেলী নটিছ ৰেলী প্ৰগ্ৰেম CW ৰিজাল্ট ফাইনেল এইখিনি আহিব মানে এইখিনি মতলব নাই এতিয়া যদি চোৱা এইডোখৰতে যদি চোৱা এইটো দিছে জোন ৱাইজ টেণ্টেটিভ ৰেলী চিডিউল ফৰ দ্য ৰিক্ৰুইটমেণ্ট ইয়েৰ 2025-26 সেই তাতে যদি ক্লিক কৰি দিয়াৰ পিছতে সেই ৰেলী চিডিউলৰ যিটো PDF আছে ন সেইটো ডাউনলোড হৈ যাব এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কেতিয়া আছে মই সেইটো কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি তাতে ক্লিক কৰি দিম ৰেলী চিডিউলতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে যিটো মই অলৰেডি ডাউনলোড কৰি দিছোঁ ডাইৰেক্ট ৰেলী চিডিউলটো দেখাইছোঁ তোমালোকক আকৌ তাতে ক্লিক কৰা নাই এইখন জোন ৱাইজ ৰেলী চিডিউল ফৰ TACRTG ইয়েৰ 2025-26 ৰেলী চিডিউল হয় ইয়াতে যদি চাওঁ ওপৰত এইটো অফিচিয়েল ৱেবছাইট আহিছে বুলি কৈছে ইয়াতে হোষ্ট AROখিনি নাম এইফালে আছে তাৰপৰা এইফালে ভেনু আৰু চিডিউল ডেটটো দিছে ভেনু মানে যোনটো চেণ্টাৰত হ'ব সেইখিনি দিছে মানে যোনটো ARO আণ্ডাৰত হ'ব সেইখিনি দিছে ইয়াত প্ৰথমতে যদি চাই হিছাৰ আৰু পুলৱামপুৰ ইয়াতে অলৰেডি ৰেলী ষ্টাৰ্ট হ'ল মই আগৰ ভিডিঅ'টো কৈছোঁ কিছুমানত কিন্তু এডমিট কাৰ্ড আহিলে অলৰেডি ৰানিং ষ্টাৰ্ট হ'লেই 1 পৰা 13 আগষ্টৰ ভিতৰত এইখিনি AROৰ ভিতৰত হ'ব আমি যিহেতু বেলেগৰখিনি চাই নাথাকোঁ ডাইৰেক্ট আমাৰ অসমৰ কেইটা চাওঁ বা শ্বিলং নাৰেংগী যোৰহাট ARO যিহেতু চাম ওপৰলৈ স্ক্ৰল কৰি যদি গৈ থাকোঁ এইটো গোপালপুৰ চিলিগুৰি ৱেষ্ট বেংগলৰ পাইছোঁগৈ অমৃতৰ পাইছোঁ মেৰিট আমলাৰ পাইছোঁ নাগপুৰ শিলচৰ আগৰতলাৰ যিসকল কেণ্ডিডেট আছে শিলচৰ ARO আণ্ডাৰত তেওঁলোকৰ 20 তাৰিখৰ পৰা 23 আগষ্টৰ ভিতৰত হ'ব এইটো পাইছোঁ কিন্তু তাৰপিছত 3 ৰঙাপাৰাৰ 27 পৰা 30 আগষ্টৰ ভিতৰত হ'ব এয়া যোৰহাট আৰু নাৰেংগী কিন্তু পাইছোঁ ইয়াত যদি চাই যোৰহাট ARO আণ্ডাৰত বৰ্তমানলৈকে পাইছোঁ যোৰহাট AROৰ 3 ছেপ্টেম্বৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত হ'ব কিন্তু অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটখিনিহে হ'ব তাৰপৰা নাৰেংগীতেও পাইছোঁ নাৰেংগী কেন্দ্ৰত নাৰেংগী যিটো আৰ্মি কেম্প আছে তাত অনুষ্ঠিত হ'ব 10 পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত কিন্তু নাৰেংগী কেন্দ্ৰৰ যিখিনি কেণ্ডিডেট আছিলে নাৰেংগী ARO আণ্ডাৰত তেওঁলোকৰ ৰেলী ডেটটো আহি গ'ল 10 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ হ'ব এডমিট কাৰ্ড যদি খুব সোনকালে আহি যাব অফিচিয়েল ৱেবছাইটত যদি যিহেতু এতিয়াও অহা নাই যিসকল নাৰেংগী ARO আণ্ডাৰত আছে তোমালোকে সাজু হ'ব হৈ গ'ল আৰু যোৰহাট ARO বৰ্তমানলৈকে ৰেলী চিডিউলত দিয়া নাই কিন্তু অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটখিনিৰ কথাহে বৰ্তমান উল্লেখ আছে 3 পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব ৰেলীটো তাৰপিছত আৰু বাকীখিনি আমি পোৱা নাই যেতিয়াই যিকোনো সময়তে আহি যাব পাৰে ৰেলী চিডিউলখিনি জইন ইণ্ডিয়ান আৰ্মি অফিচিয়েল এইটো ৰেলী চিডিউল হয় যদি লাগে তোমালোকে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাত গৈ পেলাই জইন হৈ ল'বা টেলিগ্ৰামত মই দি থোৱা থাকিব তাৰ পৰা চাব পাৰিবা বা হোৱাটছআপ গ্ৰুপত জইন হৈ মোক পাৰ্চনেলি ক'লেও মই তোমালোকৰ ৰেলী চিডিউলটো দিম ইয়াত যদি দেখিছে যোৰহাট ARO অৰুণাচল প্ৰদেশৰখিনি আহিছে নাৰেংগী ARO কিন্তু 10 ছেপ্টেম্বৰৰ পৰা
13 ছেপ্টেম্বৰ ৰেলীটো হ'ব সকলোখিনি পোষ্টৰ তোমালোকে যিকোনো এনেকৈ চেক কৰি থাকিব অফিচিয়েল ৱেবছাইটত যিকোনো সময়তে আহিব মই যিমান পাৰোঁ দিবলৈ ভিডিঅ' চেষ্টা কৰিম কেতিয়াবা ভিডিঅ'ত দিয়াটো অলপ লেট হৈ যায় ন একো নাই তোমালোকে খবৰটো পাবা টেনশ্যন ল'ব নালাগে তোমালোকে ডকুমেণ্ট পূৰা ৰেডি কৰি ৰখা প্ৰপাৰ ডেছক্ৰিপশ্যনত ভিডিঅ' পাই যাবা বা ইউটিউবৰ হোম পেজত বিচাৰিলেও পাই যাবা যিখিনি মই কৈছোঁ ন মেডিকেল ফিজিকেল সম্পূৰ্ণ সেইমতে পূৰা প্ৰিপাৰ মানে ক্লিয়াৰ কৰি ৰাখা নহ'লে কিন্তু তোমালোকে এক্সাম যেনে তেনে যদি পাছ কৰিছা তেন্তে কিন্তু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ চাকৰি নাপাবা সেইবাবে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবা সকলোলৈকে আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে জইন হ'ব টেলিগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰিবা ইনষ্টা আইডি ফ'ল' কৰিবা আৰু ৰাইট চাইডে এইডোখৰতে ভিউ প্ৰডাক্ট বুলি আছে তোমালোকে যদি ৰানিং ভালদৰে প্ৰেক্টিচ কৰি আছে তাৰ কাৰণে যদি জোতা আৰু এনেকৈ স্পৰ্টিং হওক বা এইবাৰ যদি ৰিজাল্ট ভাল নহ'ল তেন্তে নেক্সট যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে মই বুকো দি থ'ম ইয়াৰ পৰা বাই কৰি ল'বা যিটো ভিউ প্ৰডাক্ট বুলি আছে তাক ক্লিক কৰি ডাইৰেক্ট বাই কৰিব পাৰিবা ফ্লিপকাৰ্টৰ ডাইৰেক্ট অফিচ ৱেবছাইটটো গুচি যাব আৰু লগতে তুমি ডেছক্ৰিপশ্যনতো পাই যাবা লিংককেইটা তাৰ পৰাও বাই কৰি ল'ব পাৰিবা আৰু ডেছক্ৰিপশ্যনতে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ফিজিকেল মেডিকেল ডকুমেণ্টৰ A to Z ডিটেইলছৰ ভিডিঅ' আছে তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ চাই ল'বা আৰু সকলো লগৰ যিমান বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিবা যিহেতু নাৰেংগী আৰু ৰেলীটো অনুষ্ঠিত হ'ব 10 তাৰিখৰ পৰা 13 ছেপ্টেম্বৰ 2025 সকলোলৈকে ভিডিঅ'টো যেন শ্বেয়াৰ কৰি দিয়া আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈ তোমালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ